VFA ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰ এটি নতুন ভিডিঅ'লৈ। আৰু এয়া হৈছে গভৰ্ণমেণ্ট জব ওলাইছে। আজি যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই কথাটো ঘোষণা কৰিছে, 200টা পোষ্ট ভেকেঞ্চি ইতিমধ্যে ওলাইছে। বলক তেতিয়াহ'লে আমি পোনপটীয়াকৈ এডভাৰটাইজমেণ্টত কি কি লিখা আছে সকলো ক্ৰাইটেৰিয়াৰ বিষয়ে এবাৰ জানি লওঁ। এইটো হৈছে অফিচ অফ দ্য ডাইৰেক্টৰ এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট। আৰু ইয়াত এটা ফোন নম্বৰ দিয়া আছে, ক'ৰবাত ডাউট থাকিলে এইটোত আপোনালোকে কল কৰিব পাৰিব। আৰু এইটো হ'ল এডভাৰটাইজমেণ্ট। ষ্টাৰ্টিং ডেটটো হৈছে 3 ছেপ্টেম্বৰ। মানে এডভাৰটাইজমেণ্টটো অলৰেডি প্ৰকাশ হৈছে, কিন্তু ইয়াৰ অনলাইনটো 3 ছেপ্টেম্বৰ 2024 10 বজাৰ পৰা ষ্টাৰ্ট হ'ব। আৰু লাষ্ট ডেটটো হৈছে 23 ছেপ্টেম্বৰ 2024 আৰু ৰাতি 12টা বজাৰ আগে আগে শেষ হৈ যাব। গতিকে ইয়াৰ টোটেল পোষ্ট হৈছে 200টা। আৰু পোষ্টকেইটাৰ নেম হৈছে ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট VFA। আৰু ইয়াত নাম্বাৰ অফ পোষ্ট 200। আৰু ইয়াত চবে ৰিজাৰ্ভেশ্যন চবেই বেলেগ বেলেগ। ST SC OBC আৰু সকলো ইয়াত ৰিজাৰ্ভেশ্যন আছে। ST এইচৰ ৰিজাৰ্ভেশ্যন নীল দেখাইছে ইয়াত। আৰু এপ্লিকেশ্যন ইয়াত নালাগে। আৰু পে স্কেলটো হৈছে 14,000 পৰা 17,000। আৰু গ্ৰেড পে হৈছে 6,200 প্লাছ। আৰু আদাৰ এলাউন্স থাকিব, ইয়াত এইখিনি লিখা আছে। আৰু বয়সটো হৈছে 18 পৰা 40 ভিতৰত। কিন্তু ইয়াত তথাপিতো কেটেগৰী ৱাইজ যিহেতু এজ ৰিলেক্সেশ্যন থাকে, এইটো ৰিলেক্সিবল, এইটো সকলোৱে বেলেগ বেলেগ হ'ব। এইখিনি এজ পাৰ নৰ্মছ। PWD কেণ্ডিডেট এইটো ইলিজিবল হয়। কেণ্ডিডেট মাষ্ট প্ৰচেছ বেঞ্চমাৰ্ক ডিজেবিলিটিটো 40%। তেওঁলোকে নিজৰ যিখন চাৰ্টিফিকেট এখন লাগিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে 12 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু এক্সামিনেশ্যন ইন ছায়েন্স ছিষ্টেমৰ হ'ব লাগিব, উইথ বায়'লজি ছাবজেক্টটো থাকিব লাগিব। আৰু তেওঁলোকে এপ্লাই কৰিব পাৰিব। লগতে এখন কাষ্ট চাৰ্টিফিকেট লাগিব, SC ST MOBC OBC যি হয়। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ইয়াত দিয়া আছে, এইটো হ'ল অসমৰ হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেঞ্চ যিখন PRCখন লাগিব। আৰু সেইখন এপ্লাই কৰাৰ সময়ত ইয়াত আপলোড কৰিবলৈ দিছে। আৰু চিলেবাছ এইখিনি ৰুলছখিনি ইয়াত দিয়া আছে। OMR চিট বেচিছ হ'ব এক্সামটো। 120 মিনিট সময় দিছে ডিউৰেশ্যনটো। আৰু 100 মাৰ্কছ থাকিব। তাৰপিছতে কোনটো মাৰ্কছৰ কিমান আহিব, ইয়াত বায়'লজি 40, কেমেষ্ট্ৰি 20, ফিজিক্স 20, জেনেৰেল এৱাৰনেছ 20। আৰু সম্পূৰ্ণ মাৰ্কছটো 100, টাইমটো 120 মিনিট। এইটো MCQ হয় কুৱেশ্যনবিলাক। আৰু ইয়াত লিখিছে এটা মেণ্ডেটৰী ট্ৰেইনিঙৰ কথা। এইটো হৈছে চিলেক্টেড কেণ্ডিডেট হেভ টু আণ্ডাৰগ্ৰেড 1 year ট্ৰেইনিং। এইটো যিসকলে চিলেকশ্যন হ'ব তেওঁলোকে এই যিটো 1 year ট্ৰেইনিং কোৰ্চটো এইটো কম্পালচৰি হয়। আৰু ইয়াত লিখি দিছে চেল হেভ টু পাছ দ্য ছেট ট্ৰেইনিং মেণ্ডেটৰী বিফৰ এপইণ্টমেণ্ট। এপইণ্টমেণ্ট পোৱাৰ আগে আগে আপোনালোকে এই ট্ৰেইনিংটোত যেতিয়া ট্ৰেইনিং কৰিব তাৰপিছতে পাছ কৰিব লাগিব, তেতিয়াহে এপইণ্টমেণ্ট হ'ব। আৰু এপ্লিকেশ্যন ৰিচিভ কৰা হ'ব, এইটো অলৰেডি মই কোৱা হ'ল 3/9/2024 পৰা। এইটো 23/9/2024 লাষ্ট ডেট। এপ্লিকেশ্যন ফিজ নীল হয়, এপ্লিকেশ্যন ফিজ দিব নালাগে। গতিকে আপোনালোকে ৰেডি হৈ থাকক এই ডকুমেণ্টখিনি সম্পূৰ্ণ ৰেডি কৰি। আৰু অনলাইনৰ সময় হৈছে 3/9/2024 10 বজাৰ পৰা অনলাইন ষ্টাৰ্ট হৈ যাব।